নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল। এয়া শীতৰ সময়। আমাৰ অসমৰ পৰিৱেশত শীতত বিভিন্ন পাচলিৰে আমাৰ প্ৰকৃতিয়ে আমাক উপচাই পেলায় আৰু সেই পাচলিবিলাকৰ ভিতৰতে এয়া হ'ল সকলোৰে পৰিচিত ধনিয়া। আমি ধনিয়াক মছলা ৰজা বুলি ক'ব পাৰোঁ। ধনিয়া যদি আমি যিকোনো খাদ্যদ্ৰব্যত যদি কেঁচা ধনিয়াৰ পাত দিওঁ, ইয়াক ব্যৱহাৰ কৰোঁ, তেতিয়া অত্যন্ত সুস্বাদু সুগন্ধযুক্ত হৈ পৰে। সেইকাৰণে এই ধনিয়াৰ আমি অলপ কষ্ট কৰিলে চহৰ হওক নগৰ হওক সকলোতে আমি গোটেই ছিজনটো খাব পাৰোঁ, গোটেই ঋতুটো খাব পাৰোঁ। শীতকালৰ পাচলি যিহেতু বা শাক যিহেতু এয়া ধনিয়া শাক। কথাটো হ'ল কি, অকণমান মানে বুদ্ধি খটাই কামটো কৰিব লাগে। গাঁৱততো মানুহে মাটিতেই কৰে, কিন্তু চহৰত থকাবিলাকে অলপ অসুবিধা পায়, মাটি নাথাকে তেনেকুৱা পৰ্যাপ্ত পৰিমাণে। কিন্তু তথাপিও কৰিব পাৰি, অলপ বুদ্ধি খটাই কৰিব পাৰি। এয়া চাওক, মই আগতে দেখুৱাইছোঁ কেনেকৈ কৰে, এইটো কেনেকৈ কৰিব পাৰি মই দেখুৱাইছোঁ। মোৰ সেই সম্পৰ্কে ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। পৰাজ কিটচেন গাৰ্ডেন খুলিলেই তাত পাব কেনেকৈ কৰিব পাৰি, কেনেকৈ গজালি মেলাব পাৰি। কাৰণ বহুতৰ অভিযোগ আছে যে ধনিয়া গুটি গজোৱাটো অসুবিধা। একো অসুবিধা নাই, সুন্দৰকৈ গজাব পাৰি, কেৱল তাৰ কৌশলটো জানিব লাগিব। আৰু সেই কৌশলৰ বিষয়ে আমাৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আমি তাৰ ফলাফলটো দেখুৱাবলৈ গৈছোঁ। এয়া চাওক, মোৰ সন্মুখত এটা দুটা এই তিনিটা এয়া চাৰিটা পাঁচটা আছে। এয়া ট্ৰে মানে আমি এইটো তাৰ পিছত ব্যৱহাৰ কৰোঁ প্লাষ্টিকৰ যতন। গতিকে বেলেগৰ এনেকুৱা নহ'লেও আমাৰ যেনেকুৱা আছে সকলোৰে যে এনেকুৱা হ'ব লাগিব কথা নাই। এনেকুৱা বহল যতন যোগাৰ কৰি লৈ বা কাৰ্টুনেই হওক তেনেকৈ যোগাৰ কৰি লৈ আমি যদি স্তৰ বাই স্তৰ এনেকৈ কৰোঁ, এয়া চাওক, আমি এইটো খাই থকা, এইটো পাতল হৈ গৈছে দেখিছে। ইয়াত আমি ব্যৱহাৰ কৰিছোঁ, ইয়াৰ আগত আমাৰ এটা হৈ গৈছে, এইটো ব্যৱহাৰ কৰি আছোঁ, পাতল হৈ গ'ল। এই দুটা চাওক, ব্যৱহাৰ কৰা নাই, ব্যৱহাৰ কৰিম আৰু এইটো শেষ হ'লে ব্যৱহাৰ কৰিম। এইটো এটা আছে, এই দুটা, আৰু এই দুটা শেষ হৈ যোৱাৰ লগে লগে এই দুটা আৰম্ভ হ'ব, দুইটা। তাৰপিছতে সেই শেষ হোৱাৰ লগে লগে এইটো খালী হ'ব আমাৰ, আৰু খালী আছে আমাৰ, আকৌ দুটা দিম। গতিকে আমি একেবাৰে চ'ত বহাগলৈকে সুন্দৰকৈ গোটেই চাইকেলটো, গোটেই চক্ৰটো, শীতকালৰ চক্ৰটো আমি ধনিয়াৰ সুন্দৰকৈ উৎপাদন কৰি খাব পাৰোঁ। ধনিয়াটো মই ক'লোৱে, আপোনাৰ কেঁচা টেঙাতে হওক বা আপোনাৰ বিভিন্ন ব্যঞ্জনতে হওক, এতিয়া মই ক'ব নালাগে, সকলোৱে জানে। আৰু এইটো ঔষধি গুণযুক্ত ধনিয়াটো। সেইকাৰণে আমি এই সময়ৰ ধনিয়া, সময়ৰ বস্তু, সময়ৰ ঋতুৰ বস্তু ঋতুত খাব লাগে। ইয়াৰ দেহত শক্তি বঢ়ায় আৰু উপকাৰিতা বহুত আছে। আৰু বজাৰৰ পৰা কিনি আনিলে আমি হয়, বজাৰৰ পৰা কিনি আনিব পাৰি, ধনিয়াৰ কোনো অসুবিধাই নাই, উভৈনদী। কিন্তু সেইবিলাকত দুটামান অসুবিধা আছে। প্ৰথম কথা, সেইবিলাকত ব্যৱসায়িক ভিত্তিত যিবিলাক কৰে তাত যথেষ্ট পৰিমাণে ইউৰিয়া সাৰ দিয়ে। ইউৰিয়া সাৰ দিলে এইবিলাক লহপহীয়া হয়, সেউজীয়া হয়, গাঢ় সেউজীয়া হয় আৰু সোনকালে বাঢ়ি আহে। তাৰ ফলত আমাৰ শৰীৰে লগে লগে সেউজীয়া মানে ইউৰিয়াটো গ্ৰহণ কৰে। তাৰ ফলত আমাৰ দেহৰ ক্ষতি হোৱাৰ যথেষ্ট মানে ক্ষতি কৰে। আৰু সেইকাৰণে আমি বজাৰৰ পৰা আনি খোৱাতকৈ নিজাকৈ যদি কৰি লওঁ। আৰু বজাৰৰ পৰা আনিলে আৰু এটা অসুবিধা আছে, সাৰটো ক'লোৱে, ঔষধ মাৰে ক'লোৱে। তদুপৰি আৰু এটা অসুবিধা আছে কি, সেইবিলাক আমি আনি থ'লে শুকাই যায় বা পানীত থৈ দিলেও গেলি যায়, সাৰ মাৰে যিহেতু। সেইকাৰণে যদি ঘৰতে আমি এনেকৈ কৰি লওঁ অকণমান যতনত, তেতিয়াহ'লে কি হ'ব, আপুনি যেতিয়াই মন যায় দুজোপা চাৰিজোপা উঘালি নিলে। আৰু ইয়াৰ আৰু এটা বুদ্ধি আছে, ইয়াক উঘালি নিনি পেলাই আৰু এটা কাম কৰিব পাৰি। ইয়াক গুৰিৰ কিছু আগত যদি আমি কাটি লওঁ, কাটি লৈ গ'লে কি হয়, ইয়াৰ পৰা আকৌ পোখা মেলে। কোনোবাই সেইটোও কৰিব পাৰে, পাতলকৈ ৰুই পেলাই যদি গুৰি কাটি ইয়াত গুৰিতে ৰাখি কাটি লয়, তেতিয়া আকৌ পোখা মেলে, তেনেকুৱা খাব পাৰি। মুঠৰ ওপৰত যেতিয়াই ইচ্ছা, ৰাতি বিয়লি হওক, যেতিয়াই দৰকাৰ তেতিয়াই ঘৰৰ পৰা এইটো ব্যৱহাৰ কৰিব পাৰি। সেইকাৰণে এনেকৈ আপোনালোকেও কৰক। আমি আমাৰ পদ্ধতিটো আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, কেনেদৰে কৰোঁ, গোটেইখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে নিজেও কৰক। আৰু ফুল যাৰ কৰাৰ অভ্যাস আছে, ফুল টাবতে হওক বা য'তে নহওক ৰোৱাৰ অভ্যাস আছে, সেইবিলাকতো অতি সোনকালে অতি সহজে কৰিব পাৰে। একেই পদ্ধতি, কেৱল গুটিখিনি আনি পেলাই পচাই লোৱা পদ্ধতিটো অনুসৰণ কৰিলে হ'ল। আৰু ভাল সঁচৰ গুটি বা ভাল বিশ্বাসযোগ্য গুটি আনিলে সহজে এনেকৈ কৰিব পাৰে, কোনো কষ্ট নালাগে। কেৱল মাটিটো অকণ বালিয়হীয়া আৰু অকণমান পচন সাৰেই হওক, কেঁচু সাৰেই হওক মিহলাই ল'লে হ'ল, আৰু একোৱেই নালাগে ইয়াতে। কাৰণ ধনিয়াৰ ৰেজিষ্টেঞ্চ পাৱাৰ আছে, বেমাৰ আজাৰ নহয় বুলি ক'ব পাৰি। গতিকে সুন্দৰকৈ খাব পাৰি। এয়া আমি আমাৰ ফলাফল বছৰৰ শেষত আপোনালোকক দাঙি ধৰিলোঁ। নতুন বছৰটো সকলোৰে সুখময় মংগলময় হওক, তাৰে কামনাৰে আমি আমাৰ আজি ৰেকৰ্ডিং সামৰিছোঁ। আৰু ভাল পালে মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।